যে তই বেছি ভাষণ তাখন নিদিবি, তোৰ মুখখন এইকেইদিন অলপ সৰু হৈ গৈছে বুলি কৈছে মোক। আৰু মোক কোনোবা মায়ে কৈছে তোৰ চকুকেইটা অলপ ক'লাও পৰিছে। আৰু এতিয়াতো মোক গাড়ীৰ পৰা নামোতে এগৰাকী মায়ে কৈছে যে তোৰ মাতটো ভাগিছে। আৰু সেইকাৰণে মোক কৈছে যে এইবাৰ তই বেছি ভাষণ তাখন দিব নালাগে, তই আমাৰ মাজলৈ আহিবি, এটা আশীৰ্বাদ ল'বি, আৰু আশীৰ্বাদ লৈ তই ধুনীয়াকৈ এটা গান লগাই দিবি, আমি এক পাক নাচি দিম। আমি নাচি দি এই যে আজিৰ পৰা নাচিম, এই নাচি গৈ 9 তাৰিখে তোক ভোট দিম। আৰু ভোট দি 4 তাৰিখে তোক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত গুৱাহাটীত থৈ আহিম। কিন্তু তাতে আকৌ দম দিয়া আৰম্ভ কৰিলেই নহয়, কাৰণ মাক যেতিয়া পিতেককতো দম দিবই, হয়নে নহয়? আৰু মই এটা কথা বুজি পাওঁ যে এই যে মুখখন সৰু হৈ গৈছে, চকুটো ক'লা হৈছে, কিয় কৈছে? কাৰণ নিজৰ ল'ৰাটোৰ যদি মুখখন বা শৰীৰত কিবা এটা যদি সলনি হয়, প্ৰথম কোনে অনুভৱ কৰে? মাকে কৰে, ভনীয়েকে কৰে, বাইদেৱে কৰে। আৰু যিহেতু মই কওঁ যে মই ৰঙা নদীৰ নেতা নহয় বেটা, সেইকাৰণে মোৰ সকলো মায়ে এইবাৰ ভাষণ দিব দিয়াতকৈ মোক শাসন বেছি কৰিছে, হয় নে নহয়? এতিয়া মোক কৈছে যে তই তোক দিছপুৰত যে থৈ আহিম, থৈ অহাৰ পাছত মোক কৈছে যে তই যেতিয়া খালি ৰঙা নদীলৈ ঘূৰি আহিবি, ঘূৰি আহোঁতে সদায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আমালৈ এখন কিন্তু নতুন আঁচনি লৈ আহিব লাগিব বুলি কৈছে। লাগিবনে নালাগে? লাগিবনে নালাগে? দিব। আৰু তাতে ইণ্টাৰেষ্টিং কথাটো কি যে যোনখন গাড়ী লৈ ল'ৰা ৰঙা নদীৰ পৰা গুৱাহাটীলৈ যাব, সেই গাড়ীখনৰ চালক হ'ল ল'ৰা, তোমালোকৰ নেতা নহয়, ল'ৰা, হয় নহয়? আৰু সেই গাড়ীখনৰ পেচেঞ্জাৰ হ'লা তোমালোক। সেই গাড়ীখনত থাকিব মোৰ ৰাইজসকল, মাসকল। আৰু ইণ্টাৰেষ্টিং বিষয়টো হ'ল কি, সেই গাড়ীখনৰ তেলৰ ফুল টেংকি কৰি দিয়া দায়িত্ব কোনে লৈছে জানে নে নাজানে? কোনে লৈছে? মামাই লৈছে। হিমন্ত দাই কৈ থৈ গৈছে যে ঋষিৰাজৰ যোনখন গাড়ীৰ সি চালক, আৰু যিখন গাড়ীত আপোনালোকক মই দিছপুৰলৈ লৈ আহিব দিছোঁ, সেই গাড়ীখনৰ ফুল টেংকি কৰি দিয়া দায়িত্বটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লৈছে। এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি তেল ভৰায়, এইটোতো ইণ্ডিয়ান অইলৰ তেলেই ভৰাব, হয় নে নহয়? নে আমি ইণ্ডিয়ান অইল বিশ্বাস কৰোঁ নে পাকিস্তান অইল বিশ্বাস কৰোঁ? কিন্তু কংগ্ৰেছৰ গাড়ীখনত যদি তেল ভৰাই সেইটো পাকিস্তান অইল হ'ব। এতিয়া আমাক পাকিস্তান অইল লাগে নে ইণ্ডিয়ান অইল লাগে? ইণ্ডিয়ান অইল লাগে। সেইকাৰণে আমি কৈছোঁ যে অহা 9 তাৰিখে আমি ভোট দি আমি ল'ৰাক যিহেতু আপোনালোকে জিকাব, এতিয়া সেই গানটো লগাই দিম নেকি? গানটো লগাম নেকি? আমি নাচিম নেকি? সঁচাকেতো বাবা গানটো লগাই দে। অসমত হ'ব আকৌ আমাৰ বিজেপি চৰকাৰ।